हेलो स्टूडेंट्स तुम्हालोकर बहुते मुक कमेंट करी आছিলা जे तुम्हालोকক डिग्रीर बीए सेकेंड सेमिस्टारर निउ एडुकेशन पलिसिर अंतर्गत एसामिस एसईसी सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेই किताबखनरे कमन इम्पर्टेन्ट प्रश्नर उत्तर लागे गतिके तुम्हालोके करा कमेंट अनुसरि আজি মই তোমালোকৰ বাবে डिग्रीर बीए सेकेंड सेमिस्टारर निउ एडुकेशन पलिसिर अंतर्गत एसामिस एसईसी सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेই किताबखनरे केइबाटा गुरुत्वपूर्ण और कमन इम्पर्टेन्ट प्रश्नर उत्तर लै आहिছোঁ गतिके तुम्हालोके चिंता करिबलगिया अलपो विषय নাই तुम्हालोके भिडिओটো एकदम शेषলৈকে চাই যোৱা মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা এতিয়া আলোচনা কৰাই দিম আৰু এইখন হৈছে তোমালোকৰ সিলেবাস 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সাবজেক্ট এছামিছ সেমিস্টাৰ সেকেন্ড এইখন তোমালোকৰ এছামিছ এসইসি সিলেবাস হয় প্ৰথমটি অধ্যায় দেখিব পাৰিছা সম্পাদনা উদ্দেশ্য আৰু গুৰুত্ব গ্ৰন্থ প্ৰস্তুতকৰণ আৰ্হিপাঠ সংশোধন পদ্ধতি ছপাকৰণ দ্বিতীয় অধ্যায় কম্পিউটাৰ আৰু অসমীয়া ভাষা অসমীয়া মুদ্ৰণ অসমীয়া ভাষাৰ সফটওয়্যাৰৰ ব্যৱহাৰ অসমীয়া ডিটিপিৰ বিন্যাস সেটিং ব্যৱহাৰিক কৰ্ম এটা মই প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম आमार प्रथम प्रश्न হৈছে যে সম্পাদনা কাক বলে দেখিব পাৰিছা সম্পাদনা কাক বলে তোমালোকক মই 1 আৰু 2 মাৰ্কছৰ প্ৰশ্ন লগতে 5 8 and 10 মাৰ্কছৰ লং কোৱেশ্চন আছে গোটেইখিনি আলোচনা কৰাই দিম আৰু শেষৰ ফালে তোমালোকক সম্পাদনাৰ লগত জড়িত প্ৰশ্ন এটা আছে দীঘলীয়া প্ৰশ্ন লং কোৱেশ্চন তোমালোকৰ পৰীক্ষাত এবাৰ আহিব গতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন গোটেইখিনি প্ৰশ্নটো আলোচনা কৰাই দিম শেষলৈকে চাই যোৱা আৰু 1 আৰু 2 মাৰ্কছৰ প্ৰশ্ন লগতে মই ইতিমধ্যে ক'লো 5 8 and 10 মাৰ্কছৰ গোটেই প্ৰশ্ন উত্তৰ লং কোৱেশ্চন আনসাৰ এবাৰ আহিবলগীয়া কমন ইম্পৰ্টেন্ট সিলেক্টেড প্ৰশ্ন উত্তৰ গোটেইখিনি আলোচনা কৰাই দিম তোমালোকে এখন বহি উলিয়াই লব পাৰা তোমালোকে বহিত প্ৰশ্ন উত্তৰখিনি লিখি লব পাৰিবা সো এতিয়া প্ৰথম প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আমাৰ প্ৰথম প্ৰশ্ন সম্পাদনা কাক বলে বা সম্পাদনা বুলিলে কি বুজা উত্তৰ যিকোনো লেখা প্ৰবন্ধ বাতৰি গটোৱা সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যক সম্পাদনা বুলি কোৱা হয় অৰ্থাৎ যিকোনো ধৰণৰ লেখা প্ৰবন্ধ বাতৰি গটোৱা আৰু সেইবোৰ সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যকেই সম্পাদনা বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন সম্পাদনা কক্ষ বুলিলে কি বুজা উত্তৰ মই উত্তৰটো তোমাক দেখুৱাই দিছো সব উত্তৰ হৈছে যে সম্পাদনা কক্ষ হল বাতৰি কাকত আলোচনী এখনৰ মূল চালিকা শক্তি বাতৰি কাকত আলোচনী আদিৰ সকলো ধৰণৰ কামসমূহ সম্পাদনা কক্ষ থকা সাংবাদিক তথা দায়িত্ব থকা মানুহবোৰে সম্পাদনা কৰে অৰ্থাৎ মানে সম্পাদনা কক্ষ কি হয় যে সম্পাদনা কক্ষ হল বাতৰি কাকত আলোচনী এখনৰ মূল চালিকা শক্তি বাতৰি কাকত আলোচনী আদিৰ সকলো ধৰণৰ কামসমূহ সম্পাদনা কক্ষ থকা সাংবাদিক তথা দায়িত্ব থকা মানুহবোৰে সম্পাদনা কৰে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে সম্পাদনাৰ নীতি বুলিলে কি বুজা সোৱা অৰ্থাৎ উত্তৰ বাতৰি কাকত আলোচনীৰ বাতৰি তথ্য আৰু অন্য লেখাসমূহ প্ৰকাশৰ বাবে নিৰ্বাচন কৰাৰ সময়ত প্ৰতিটো প্ৰতিষ্ঠানে নিজা নিজা কিছুমান নীতি প্ৰয়োগ কৰা দেখা যায় আৰু তাকেই সম্পাদনাৰ নীতি বুলি কোৱা হয় গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্পাদনাৰ লগত জড়িত নীতি পৰীক্ষাত প্ৰশ্ন আহে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে কাকত আলোচনী আদিৰ সম্পাদকৰ বাবে প্ৰয়োজনীয় গুণসমূহ কি কি প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ তোমালোকে প্ৰশ্নটো একদম ভালকে চাবা কিয়নো এই প্ৰশ্নটো পুৰণি কোৱেশ্চন পেপাৰটো ইতিমধ্যে আহি গৈছে গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন তোমালোকৰ চোৱা যে কাকত আলোচনী আদিৰ সম্পাদকৰ বাবে প্ৰয়োজনীয় গুণসমূহ কি কি বা কাকত আলোচনীৰ ক্ষেত্ৰত সম্পাদক এজনৰ থাকিবলগীয়া গুৰুত্বপূৰ্ণ দিশসমূহ কি কি বা গুণসমূহ কি কি গতিকে প্ৰশ্নটো 2-3 ধৰণে আহিব পাৰে তোমালোকে উত্তৰটো ইয়াৰ পৰা লিখিব পাৰিবা ধুনীয়াকৈ চোৱা মই প্ৰশ্নটো তোমাক আকৌ এবাৰ কৈ দি আছো যে কাকত আলোচনী আদিৰ যি সম্পাদক থাকে যিসকল সম্পাদক থাকে সেই সম্পাদকসকলৰ প্ৰয়োজনীয় গুণসমূহ কি কি চোৱা উত্তৰ বাতৰি কাকত আলোচনী আদিৰ ক্ষেত্ৰত সম্পাদক গৰাকী বিখ্যাত সৃষ্টিশীল লেখক নহবও পাৰে কিন্তু ব্যক্তিজনৰ কিছুমান গুণ থকাটো অতি প্ৰয়োজন অৰ্থাৎ এই গুণসমূহ হল পইণ্টত আছে মই তোমালোকক দেখুৱাই দি আছো যে সম্পাদনা কৰা ব্যক্তিজন অধ্যয়নশীল হ'ব লাগে গ্ৰন্থৰ লগত জড়িত নথকা ব্যক্তিজনে সম্পাদনা কামটো কৰিব নোৱাৰে পৰৱৰ্তী পইণ্টলৈ গৈ আছো তোমালোকক মই পইণ্টত দেখুৱাই দি আছো চোৱা ক খ গ এইদৰে লিখিবা খ হৈছে সম্পাদনাৰ লগত জড়িত থকা ব্যক্তিৰ বাক্যৰ গঠন ভাষাৰীতি কৌশল আখৰ জোটনি আদিৰ জ্ঞান থাকিব লাগিব পৰৱৰ্তী পইণ্ট গ লেখাসমূহত থকা ভুল সংশোধন কৰি প্ৰকাশৰ সাজু কৰিব লাগে তাৰ লগতে পাঠকৰ ৰুচিৰ ওপৰত লক্ষ্য ৰাখি লেখা এটাক ৰুচি সম্পূৰ্ণ কৰি তোলাৰ
পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ এতিয়া আমি দায়িত্ব সম্পাদনাৰ লগত থকা ব্যক্তিজনৰ পৰৱৰ্তী পইণ্ট ঘ ব্যক্তিজন নিৰপেক্ষ আৰু তথ্যনিষ্ঠ হ'ব লাগিব এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্ন ডক্টৰ নীৰাজনা মহন্ত বেজবৰুৱাৰ মতে ভাল লেখনৰ কৌশল আৰু গুণাৱলীসমূহ কি কি গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্পাদনাৰ লগত জড়িত সম্পাদনাৰ উদ্দেশ্য আৰু গুৰুত্বৰ লগত জড়িত প্ৰশ্ন চোৱা উত্তৰ পইণ্টত লিখিবা ক যে সহজ সৰলভাৱে লিখা কথাই তাৰ বক্তব্য অধিক ৰূপত স্পষ্ট কৰিব পাৰে সৰল শব্দ আৰু সৰল বাক্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত একেটা কথাই প্ৰযোজ্য পৰৱৰ্তী পইণ্ট খ যে যিকোনো ভাল লেখকৰ কাৰণে লেখকে এবাৰ লেখাৰ পাছত নিজৰ লেখাটোকে প্ৰয়োজনীয় কৰ্তন সংশোধন আৰু সংযোজন কৰি সম্পাদনা কৰি অন্তিম ৰূপ দিব লাগে পৰৱৰ্তী পইণ্ট গ লেখাটোৰ অন্তৰ্গত চিন্তাসমূহৰ একসূত্ৰতা যাতে ক'তো বাধাগ্ৰস্ত নহয় তাৰ প্ৰতি লেখকে সদায় দৃষ্টি ৰাখিব লাগে লেখা কাৰ্যটো প্ৰথমৰ পৰা শেষলৈ তাৰ মূল বিষয়মুখী হ'ব লাগে পৰৱৰ্তী পইণ্ট ঘ যে লেখা প্ৰভাৱ সাৱলীল হয় যে ভাল লেখন তথ্যৰে সমৃদ্ধ হৈও বাতৰিৰ নিচিনা নিৰস নহয় পৰৱৰ্তী পইণ্ট প্ৰথম ভাল ৰচনা এখন বা অন্য যিকোনো ধৰণৰ লেখা পাঠকে সহজতেই বুজিব পৰা হ'ব লাগে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে সম্পাদনা কি মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে শেষৰ প্ৰশ্নটো পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ দীঘলীয়া লং প্ৰশ্ন চোৱা যে সম্পাদনা কি সম্পাদনা কক্ষ কাক লৈ গঠিত ইতিমধ্যে মই এই সম্পৰ্কে আলোচনা কৰাই দিছোঁ তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আলোচনা কৰাই দিছোঁ বা তোমালোকক চমুটুকা হিচাপে প্ৰশ্ন আহে যে সম্পাদনা কক্ষ কি হয় কাক লৈ গঠিত ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ কিন্তু দীঘলীয়া প্ৰশ্ন হিচাপে তোমালোকে আলোচনা কৰিব লাগিব প্ৰশ্ন আহে যে সম্পাদনা কি সম্পাদনা কক্ষ কাক লৈ গঠিত বা গঠন কৰা হয় আৰু সম্পাদনাৰ কামত ব্যৱহাৰ কৰা প্ৰতীকবোৰ বা চিহ্নবোৰ কি প্ৰতীকবোৰৰ বা চিহ্নবোৰৰ বিষয়ে লিখা প্ৰশ্ন আহে তোমালোকৰ যে সম্পাদনা কামত ব্যৱহাৰ কৰা প্ৰতীকবোৰৰ বিষয়ে লিখা অৰ্থাৎ চিহ্নবোৰৰ বিষয়ে লিখা উত্তৰ চোৱা যে অন্য কাৰোবাৰ যিকোনো লেখা প্ৰবন্ধ বাতৰি গোটোৱা সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যক সম্পাদনা বুলি কোৱা হয় ইতিমধ্যে মই আলোচনা কৰাই দিলোঁ চোৱা গ্ৰন্থ বাতৰি কাকত প্ৰশ্নটো মই আকৌ আলোচনা কৰাই দিছোঁ যে অন্য কাৰোবাৰ যিকোনো লেখা প্ৰবন্ধ বাতৰি গোটোৱা সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যক সম্পাদনা বুলি কোৱা হয় গ্ৰন্থ বাতৰি কাকত আলোচনী আদিৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো অতি গুৰুত্বপূৰ্ণ নিখুঁতভাৱে কৰা সম্পাদনা কাৰ্যৰ লেখাই পাঠকৰ মন আকৰ্ষিত কৰিব পাৰে বাতৰি কাকত আলোচনী আদিৰ ক্ষেত্ৰত সম্পাদনা কক্ষ থাকে আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম এতিয়া যে সম্পাদনা কক্ষ থাকে সম্পাদনা কক্ষ হ'ল বাতৰি কাকত আলোচনী এখনৰ মূল চালিকা শক্তি বাতৰি কাকত এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ বাতৰি কাকত আলোচনী আদিৰ সকলো ধৰণৰ কামসমূহ সম্পাদনা কক্ষত থকা সাংবাদিক তথা দায়িত্বত থকা মানুহবোৰে সম্পাদনা কৰে বাতৰি কাকত আলোচনীৰ সম্পাদনাৰ কক্ষত সম্পাদক কাৰ্যবাহী সম্পাদক সহযোগী সম্পাদক আৰু উপসম্পাদক থাকে গ্ৰন্থ এখনৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো হৈছে অতি গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ ক্ষেত্ৰত এজন বা বিভিন্নজনৰ পৰা সংগ্ৰহ কৰা লেখাবোৰ নিৰ্দিষ্ট নীতি নিয়ম অনুসৰণ কৰি আৰ্হি পাঠ আৰু সময় উপযোগীকৈ সংশোধন আৰু সংযোজন কৰি উলিওৱা কাৰ্যটোকে সম্পাদনা বুলি কোৱা হয় আৰু এতিয়া তোমালোকে প্ৰতীক চিহ্নৰ বিষয়ে উল্লেখ কৰিব লাগিব প্ৰতীক চিহ্ন অৰ্থাৎ সম্পাদনাৰ ক্ষেত্ৰত যিবোৰ চিহ্ন আমি ব্যৱহাৰ কৰোঁ বা যিবোৰ চিহ্ন আমি সম্পাদনাৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰোঁ সেইবোৰৰ বিষয়ে তোমালোকে এতিয়া উল্লেখ কৰিব লাগিব চোৱা পইণ্টত লিখিবা সম্পাদনাৰ ক্ষেত্ৰত সদায় কিছুমান প্ৰতীক ব্যৱহাৰ কৰা হয় এই প্ৰতীকবোৰ হ'ল ক খ গ এইদৰে পইণ্টত লিখিবা মই দেখুৱাই দিছোঁ এই পইণ্টবোৰ তোমালোকে মনত ৰাখিব লাগিব কিয়নো এইবোৰ মুখস্থ তোমালোকে অলপ প্ৰয়োজন হ'ব কিয়নো এইবোৰ তোমালোকৰ অলপ ফৰ্মুলাৰ দৰে গতিকে এই নিয়মসমূহ তোমালোকে অলপ মনত ৰাখিব লাগিব তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা মই দেখুৱাই দিছোঁ ক খ গ হিচাপে পইণ্টত ক দেখিব পাৰিছা ভিৰ দৰে চিম্বল হয় অৰ্থাৎ চিহ্ন হয় এই চিহ্নটো উক্ত স্থানত শব্দটো সংযোজন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় অৰ্থাৎ যেনে চোৱা ৰাম আৰু হৰি তোমালোকে দেখিছা এই ভি একেলগে স্কুললৈ যাব অৰ্থাৎ একেলগে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বুজাইছে তাৰপিছত খ দেখিছা খ চিহ্নটোক দুটা শব্দক একলগ কৰাৰ বাবে এই চিহ্ন ব্যৱহাৰ কৰা হয়
যেনে দেখিছা 2020 চনত কৰোণা আক্ৰান্ত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান ঘটে অৰ্থাৎ দুটা শব্দক মানে একলগ কৰাৰ বাবে এই চিহ্ন ব্যৱহাৰ কৰা হয় তাৰপিছত গ দেখিছা তোমালোকে পইণ্টত লিখিবা যিটোৰে পইণ্টত দিয়া আছে তাৰপিছত গত কি কৈছে কোনো এটা বাক্যৰ প্ৰথম আখৰটোক ডাঙৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ বাবে এই প্ৰতীক ব্যৱহাৰ কৰা হয় দেখিছা তোমালোকে যেনে অসমৰ অৰ্থাৎ অ শব্দটো ডাঙৰ বুজোৱাৰ ক্ষেত্ৰত কি কৰা হৈছে এই চিহ্ন ব্যৱহাৰ কৰা হৈছে অসমৰ বৰ্তমান ৰাজ্যপাল হল প্ৰফেসৰ জগদীশ মুখী অৰ্থাৎ অসমৰ ক্ষেত্ৰত অসম শব্দটোক মানে বিশেষকৈ নিৰ্দিষ্টকৈ ডাঙৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে তাৰপিছত ঘ পইণ্টটো দেখিছা তোমালোকে দুটা শাৰীক একেলগ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ ক্ষেত্ৰত এই চিহ্ন এই প্ৰতীক চিহ্ন ব্যৱহাৰ কৰা হয় তাৰপিছত উঙ দেখিছা তোমালোকে যে ডেছ যে এই চিহ্নটো আখৰৰ তলত লাইন টানিবলৈ বা আখৰটোক ব্লট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে পৰৱৰ্তী আমি পইণ্টলৈ গৈছোঁ প্ৰথম এই চিনটো নতুন পেৰাগ্ৰাফ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে এইকেইটা হৈছে গুৰুত্বপূৰ্ণ পইণ্ট তোমালোকৰ এতিয়া মই তোমালোকক গোটেইখিনি প্ৰশ্ন আলোচনা কৰাই দিছোঁ